নমস্কাৰ, মই ৰঞ্জন বৰা। আজি মই নিজেই লিখা এটি কবিতা আপোনালোকৰ সন্মুখত আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম আৱাৰা পাগল দিৱানা। আজি সোমবাৰ। সদায় তাই সোমবাৰে মন্দিৰলৈ উলিয়াই আহে। আজিও ৰৈ আছোঁ গল্ড ফ্লেগ হুপি হুপি তাইলৈ বুলি। ৰৈ আছোঁ মন্দিৰৰ গেটৰ সন্মুখত তাই আহিব বুলি। দিও নিদিওকে খোজ দি তাই সি মন্দিৰলৈ অহা দৃশ্যটোৱে মোৰ হৃদয়ত হেন্দোলনিৰ সৃষ্টি কৰে। আজি তাই আকৌ আহিব, আজি সোমবাৰ। আৱাৰা পাগল দিৱানা। মোৰতো সোমবাৰৰ দিনা এটাই কাম, অপেক্ষা কৰা। তাই আহিব আৰু মোৰ চকুত থৈ তাই এবাৰ চাব। তাৰপিছত আকৌ পিছৰ সোমবাৰটিলৈ অপেক্ষা কৰা। ৰৈ থকা মই অকল ৰৈ থকা। তাই আহিব, মোলৈ চাব আৰু মোলৈ চাই হাঁহি মাৰিব। তাইৰ সেই পদূলিত গোলাপৰ কলি বুটলিবলৈ মই যোৱা নাছিলোঁ, যাব নিবিচাৰোঁ। তাইৰ সেই হাঁহিটোৱে মোৰ বাবে আপোন, যিটোৱে মোক তাইৰ প্ৰতি পাগল দিৱানা বনাই দিলে। আৰে দিৱানা বুলিতো আজিকালি মোক সকলোৱে জানে, তাইৰ দিৱানা। আজিকালিতো সেই মন্দিৰৰ সন্মুখৰ দোকানীতেও কয়, ঐ আহিলি, তোৰ সেই পৰীজনী আহিল নে নাই? পিছে তাই বা মোৰ কথা কি ভাবে? কিন্তু তাই বুজি পায়, তাই হয়তো এইখন পৃথিৱীত এটা পাগলৰ দৰে ভাল পোৱা প্ৰেমিক আছে, যাকতো এতিয়া সকলোৱে আৱাৰা পাগল দিৱানা বুলি কয়। তোমাক মই ভাল পাওঁ তোমাক। ক'ৰবাত নহয় ক'ৰবাত থাকিব বিচাৰোঁ তোমাৰ লগত। মোৰ উশাহ কৰি পেলাব বিচাৰোঁ তোমাক। সেইবাবে হয়তো সোমবাৰৰ দিনা প্ৰতিদিনেই সোমবাৰ আহিলেই সেই মন্দিৰৰ সন্মুখৰ গেটখন মোৰ হৈ পৰে, আৰু তাত তুমি মোৰ হাঁহিটো মোৰ ভয় পৰে। এতিয়া তুমিও ক'বা, আৱাৰা পাগল দিৱানা মই।